তো আমাৰ আই নদীৰ যিখিনি এইবাৰ মানে ৰাইজক যিটো ক্ষতি কৰিছে মানে বহুত বেয়া। আৰু এতিয়া হিচাপে মই আমাৰ যিখিনি আমাৰ আইন ক্ষতি কৰিছে নহয়, এতিয়া আমাৰ গেট বাজাৰটো আছে আৰু ইপিনে আমাৰ উত্তৰ চাইডত মানে ভূটানৰ যিটো পৰা আহি পেলাই 30 কিলোমিটাৰ 30 কিলোমিটাৰ আশে পাশে দুটা চাইডত আমাৰ এই আই নদীয়ে মানে ৰাইজক ক্ষতি কৰিছে। আৰু নেপাল পাৰাটো আমাৰ 12টা ঘৰটোতে ইতিমধ্যে উঠাই লৈ গৈছে। এতিয়া এইবিলাক মানে যিটো মানে ইৰোজন, এই ইৰোজনটো স্থায়ীভাৱে মানে সেইটো বন্ধ কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আৰু আপোনালোকে গম পায় যোৱাকালি আমাৰ চেণ্ট্ৰেল টিম ৱাটাৰ ৰিচোৰ্চৰ আহিছে। আমি DC অফিচত আমি ৰিভিউ মিটিং লৈছোঁ। তাৰপিছত এই জাগাবিলাক চাইছে। উদ্দেশ্যটো হ'ল যাতে সেইটো যাতে স্থায়ীভাৱে আমি মানে কি কৰিব পাৰে, এই যে ইৰোজনটো যাতে বন্ধ কৰিব পাৰে। আজি আমি BTC ফালৰ পৰা মই BTCৰ যিটো EM ৱাটাৰ ৰিচোৰ্চক মই অনুৰোধ কৰিছোঁ যে মোৰ সমষ্টিত চেটবিল সমষ্টিত আৰু মোৰ কাজলগাঁও সমষ্টিত মানে 4টামান বেয়াকৈ মানে ক্ষতি হৈছে। নেপাল পাৰা এটা আছে, তাৰপিছত আমাৰ গেদা বাজাৰ, ইপিনে আমাৰ কি কয় NC হিল ৰাবাপাৰা, আৰু এটাতো আমাৰ কি বাছগৰ ওচৰত নয়াপাৰা বুলি আছে। এই তিনিখন জাগাত মানে এইবাৰ বানপানীত বহুত ক্ষতি হৈছে। ইয়াৰ কাৰণে এইটো যাতে আপাতত এই বানপানীৰ পৰা উদ্ধাৰ পাবৰ কাৰণে মানে উল্টা খুন্দাটো যাতে কৰিব পাৰে, ইয়াৰ কাৰণে এটা জাগাত 25 লাখ মানে মই অনুৰোধ কৰিছোঁ। এখেতে আমাক দিছে আৰু এই হিচাপতে আগতীয়াকৈ আজি নেপাল পাৰাত এই 25 লাখৰ আমাৰ প্ৰটেকশ্যনৰ কামটো আমি আৰম্ভ কৰিলোঁ। তো এইখিনি কথা।